নলবাৰীৰ মুকালমুৱাৰ বৰতলাত শোকাবহ ঘটনা বিলত গা ধুবলৈ গৈ সলিল সমাধি ঘটিছে দুটি কিশোৰৰ মৃত কিশোৰ দুটি 14 বছৰীয়া পাৰ্থপ্ৰতিম বৰ্মন আৰু 16 বছৰীয়া অংকুৰ বৰ্মন এবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল অংকুৰ বৰ্মন মৃত পাৰ্থপ্ৰতিম বৰ্মন অষ্টম শ্ৰেণীৰ ছাত্ৰ আছিল মৃত দুয়োজন কিশোৰৰে ঘৰ হৈছে বৰতলাত স্থানীয় লোকে ঘটনাৰ খবৰ লাভ কৰি ততাতৈয়াকৈ কিশোৰ দুটি পানীৰ পৰা উদ্ধাৰ কৰি মুকালমুৱা মহকুমা অসামৰিক চিকিৎসালয়লৈ লৈ যায় যদিও চিকিৎসকে দুয়োজনকে মৃত ঘোষণা কৰে বৰতলাৰ কাছকুৰা বিলত ঘটি যোৱা ঘটনাটোৰ সলিল সমাধি ঘটে বৰতলাৰ অংকুৰ বৰ্মন বয়স হ'ল 16 বছৰ আৰু শ্ৰী পাৰ্থপ্ৰতিম বৰ্মন বয়স হ'ল 13 বছৰ এই ঘটনাত সমগ্ৰ অঞ্চল জুৰি এটা শোকৰ ছাঁ পৰে তেওঁলোকৰ ঘৰ আছিল বৰতলা 1 নং বৰতলাত এতিয়া মুকালমুৱা অসামৰিক চিকিৎসালয়ত সিহঁতক মৃত অৱস্থাত ঘোষণা কৰে সিহঁতে গা ধুব গৈছিল গা ধুব যাওঁতে মানে কি পুখুৰীৰ অলপ দ খাবৈ আছে ভিতৰতে এই তাত পৰি কিনে মানে উশাহ নিশাহ বন্ধ হৈ যায় আৰু সাঁতুৰিবও নাজানে সেনেকে সলিল সমাধি ঘটে